Good evening friends, welcome to Aptitude Skills. As I am Sam, Director of Secondary Education Junior Season 2020, Head Office at District level and Government School level, Expected Aptitude and Reasoning Section Part 7. ঠিক আছে সো পাৰ্ট 6টো কৰাই দিয়া হৈছে আগলৈকে সো সেইকেইটা পাৰ্ট আপোনালোকে চাই ল'ব ধুনীয়াকৈ সো ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো কি দিয়া আছে কুৱেশ্যনত এ বুক ৱাজ চ'ল্ড ফৰ এ চাৰ্টেন চাম এণ্ড দেয়াৰ ৱাজ এ লছ অফ 20%. Had it been sold for 12 rupees more, 12 rupees more, there would have been a gain of 30%. What would be the profit if the book were sold for rupees 4.80 more than that what it was sold for? So question to mate ki dia ase ekhon book ekhon sold korise, book ekhon besise kintu tar jun besunte tar loss hol 20% loss hot hi besise. Tar pisot koise je jodi hi juntu hi selling price juntu hi প্ৰাইচত সি বেচিছে সেইটো যদি 12 আৰু বেছি হয় তাতকৈ মানে ₹12 যদি বেছি হয় তেতিয়া তাৰ গেইন হ'ল হয় 30%. ঠিক আছে সো এতিয়া আমাক সুধিছে হোৱাট উইড বি দ্য প্ৰফিট আৰু তাৰ প্ৰফিটটো কি হ'ব এতিয়া যদি সি যোনটো চেলিং প্ৰাইচত সি বেচিছিলে তাতকৈ যদি 4.80 rupees বেছিকৈ বেচে তেতিয়া তাৰ প্ৰফিটটো কিমান হ'ব বুজি পাইছেনে কুৱেশ্যনটো ফাৰ্ষ্ট দিয়া আছে এ বুক ৱাজ চ'ল্ড ফৰ এ চাৰ্টেন চাম মানে এটা চেলিং প্ৰাইচত বেচিছে এণ্ড দেয়াৰ ৱাজ এ লছ অফ 20%. সো এতিয়া চাওক ফাৰ্ষ্ট আমি এইখিনি কৰি ল'ম ঠিক আছে তো আমাক চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ দিয়া নাই সো আমি লৈ লওঁ চেলিং প্ৰাইচ ইকুৱেল টু এক্স ধৰি লওক চেলিং প্ৰাইচ ইকুৱেল টু এছ লৈ লওঁ আমি আৰু কষ্ট প্ৰাইচ ইকুৱেল টু চি লৈ লওঁ ঠিক আছে এনেকুৱা ভাল হ'ব কৰিবলৈ তো চেলিং প্ৰাইচ ইকুৱেল টু এছ লৈ লওঁ কষ্ট প্ৰাইচ ইকুৱেল টু চি ল'লোঁ এতিয়া আমাক কৈছে এই বুক ৱাজ চ'ল্ড ফৰ এ চাৰ্টেন চাম এণ্ড দেয়াৰ ৱাজ এ লছ অফ 20%. সো ফাৰ্ষ্ট কেছ ওৱানত কি দিয়া আছে লছ দিয়া আছে লছ পাৰ্চেণ্টেজ দিয়া আছে 20% আৰু লছ পাৰ্চেণ্টেজ আৰু চেলিং প্ৰাইচৰ ফৰ্মুলাটো কি আছিলে চেলিং প্ৰাইচ ইকুৱেল টু 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ এইটো মনত থ'ব ফৰ্মুলাটো 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ তো চেলিং প্ৰাইচটো এছ লিখিলোঁ আৰু 100 মাইনাছ লছ পাৰ্চেণ্টেজ কিমান 20 ডিভাইড বাই 100 আৰু কষ্ট প্ৰাইচটো চি লিখিলোঁ হ'ল এতিয়া চেলিং প্ৰাইচ ইকুৱেল টু কিমান হ'ল 80/100 ইনটু কষ্ট প্ৰাইচ সো এইটো আমি কেনেকৈ লিখিব পাৰোঁ 2 4 times 8 2 5 times 10 তো এছ ইকুৱেল টু 4/5 চি লিখিব পাৰোঁ হয় তো এছ ইকুৱেল টু 4/5 চি বা আপুনি চি ইকুৱেল টু এইফালে যদি লৈ যাওঁ আমি 5s ইকুৱেল টু 4c হ'ল তো চি ইকুৱেল টু কিমান হ'ব 4টো তলত গুচি যাব হয় নাই 4টো মাল্টিপ্লাই হৈছে এইফালে তলত গুচি যাব সো 5/4s তো এছ ইকুৱেল টু 4/5 চি লিখিব পাৰোঁ বা চি ইকুৱেল টু 5/4s লিখিব পাৰোঁ ঠিক আছে এই দুটা আমি লিখিব পাৰিম সো এতিয়া নেক্সট আমি এইখিনিৰ পৰা এইখিনিলৈকে হৈ গ'ল হয় নাই আমাৰ এই বুক ৱাজ চ'ল্ড এইখিনিৰ পৰা ইয়ালৈকে হৈ গ'ল সো আমাক কৈছে নেক্সট কুৱেশ্যনটো হেড ইট বিন চ'ল্ড ফৰ ₹12 মোৰ দেয়াৰ উড হেভ বিন এ গেইন অফ 30%. এতিয়া কেছ 2 আহিলে কেছটোত কি দিয়া আছে গেইন পাৰ্চেণ্টেজ দিয়া আছে 30% আৰু কৈছে যোনটো চেলিং প্ৰাইচত সি ইয়াত বেচিছিলে সেইটোতকৈ 12 rupees মোৰ হ'ব লাগিব তো চেলিং প্ৰাইচ কিমান হ'ব লাগিব যোনটো সি এই চেলিং প্ৰাইচটোত বেচিছিলে হয় নাই তো আমি চেলিং প্ৰাইচ ইকুৱেল টু এছ লৈছিলোঁ চ' এই এছ ৰুপিজ এছত সি বেচিছিলে চ' চেলিং প্ৰাইচ বেছি হ'ব লাগিব 12 rupees মানে এছ প্লাছ 12 হ'ব লাগিব এবাৰ গম পাইছে না কথাটো তো যোনটো চেলিং প্ৰাইচত সি বেচিছিলে সেইটো বেছি হ'ব লাগিব 12 বেছি হ'ব লাগিব তাতকৈ তো সি আগতে চেলিং প্ৰাইচ এছত বেচিছিলে চ' এতিয়া 12 বেছি হ'ল মানে চেলিং প্ৰাইচ প্লাছ 12 ধৰি লওক আপুনি এটা কোনোবা এটা চেলিং প্ৰাইচ 10 টকাত আপুনি বেচিছিলে চ' আপোনাৰ নেক্সটত কৈছে যে সেই চেলিং প্ৰাইচটোতকৈ 5 rupees বেছি হ'ব লাগিব চ' কেনেকৈ কৰিম আমি 10 + 5 15 চ' 15 হ'ব লাগিব তেনেকৈ সি এছত বেচিছিলে চ' এছ প্লাছ 12 হ'ল তো হেড ইট বিন চ'ল্ড ফৰ চাওক হেড ইট বিন চ'ল্ড ফৰ ₹12 মোৰ চ'ল্ড ফৰ ₹12 মোৰ মানে চ'ল্ড মানে চেলিং প্ৰাইচৰ কথা কৈ আছে চেলিং প্ৰাইচ কিমান হ'ব লাগিব যোনটো আগৰ চেলিং প্ৰাইচতকৈ 12 মোৰ মানে প্লাছ 12 হ'ব লাগিব আৰু 12 লেছ বুলি দিয়া হ'ল এছ মাইনাছ 12 হ'ল ঠিক আছে তো এইখিনি হ'ল এতিয়া আমি এই ফৰ্মুলাত জাষ্ট পুট কৰি দিওঁ চেলিং প্ৰাইচ এইটো ফৰ্মুলাত কি হ'ব চেলিং প্ৰাইচ 100 মাইনাছ চেলিং প্ৰাইচ ইকুৱেল টু এতিয়া গেইন আছে চ' গেইন হ'লে প্লাছ হ'ব গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ল এতিয়া চেলিং প্ৰাইচ মানে কি আছিলে এছ প্লাছ 12 ইকুৱেল টু 100 প্লাছ গেইন মানে 100 প্লাছ 30 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ল কষ্ট প্ৰাইচটো আমি কি লওঁ চি বুলি লৈ লৈছোঁ হয় নাই চি লৈছিলোঁ চ' এইটো চি দি দিওঁ হ'ল এতিয়া এইটো কিমান হ'ব এছ প্লাছ 12 ইকুৱেল টু
130 divided by 100 into C whole. So 13 by 10 into C whole. Itia space নাই ৰ'ব space তো কি হ'ল এতিয়া আমি কি কৰিম এইখিনি আছিল হয় নাই তো s plus 12 equal to কিমান হ'ল s plus 12 equal to এটো পালো হয় নাই তে s মানে কি আছিল আমাক কি লাগে সেলিং প্রাইস আমরা লেবল সো s মানে c মানে কি ছিল 4/5 s হয় নাই তো আমি ইয়াত বহাই দিও s plus 12 equal to 13/10 into c মানে কিমান ছিল 5/4s হয় এটো পা পাইছো আমি c equal to 5/4s তো c ঠাইত 5/4s বহাই দিলো সো এটো কিমান 5 2 টাইমস হ'ব সো এটো কিমান হ'ল s plus 12 equal to 13/8s হ'ল হয় নাই সো এটো আমি ইফালে লৈ গলো 12 equal to 13s/8 প্লাস আসলে ইফালে গলে মাইনাস s হল এটা 8 আর 1 এর এলসিএম কিমান হ'ব 8 হ'ব সো 13s minus 8s হল সো এটা কিমান হ'ব 12 equal to 13 by 8 গলে কিমান হ'ব 5s by 8 হল মানে সো এটা 12 into 8 equal to 5s হল s equal to কিমান হ'ব 12 into 8 divided by 5 96 divided by 5 তো s পালো 96 divided by 5 হল এটা c কিমান আহিব যদি s 96 divided by 5 হয় c কিমান আহিব c গলো কি আছিল 5/4s আছিল তো 5/4 into 96 divided by 5 হল সো 5 5 ক্যান্সেল হল 4 2 যা 8 16 4 4 যা 16 সো 24 হল তো c সেলিং প্রাইস পালো 96/5 ইয়াৰ মানে সেলিং প্রাইস পালো আমি 96/5 আৰু কস্ট প্রাইস পালো আমি কিমান 24 হল এখানলৈকে বুঝিলে এতিয়া আমাক কৈছে চাওক আমি ইয়ালৈকে হৈ গল হয় নাই 30% লৈকে হৈ গল এতিয়া আমাক কি কৈছে হোৱাট উড বি দা প্ৰফিট কিমান হ'ব আমাক প্ৰফিট লাগে মানে প্ৰফিট পাৰ্সেন্টেজ লাগে গোটেইটা পাৰ্সেন্টেজতে আছে সো প্ৰফিট পাৰ্সেন্টেজ লাগে if the book were sold for rupees 4.80 more than what it was sold for প্ৰফিট পাৰ্সেন্টেজ লাগে আৰু আমাক সুধিছে যে প্রফিট পার্সেন্টেজ কি হ'ব যদি বুকখন সোল্ড কৰিছে সেলিং প্রাইস বুকখন বিকিছে কিমানত বিকিছে হি 4.80 বেছি হয় সেলিং প্রাইসতকে তো সেলিং প্রাইস আমাৰ কি আছিল 96 + 5 হয় না 96/5 সেলিং প্রাইস ছিল সো ইয়াতকে 4.80 বেছিকে বেকিছে মানে 4.80 প্লাস হ'ব বুঝিবা লাগে কথাটো তো আমাক সুধিছে যে প্রফিট পার্সেন্টেজ ওলাব দিছে কিমান হ'ব যদি হি সেলিং প্রাইস হি বুকখন বিকিছে যোনটো আগৰ সেলিং প্রাইসটো আছিল তাতকে 4.80 বেছি দামত হি বিকিছে সো আগৰ সেলিং প্রাইসৰ লগত 4.80 প্লাস কৰি দিলো সো এটো কিমান হ'ব এটো যদি মই ডিভাইড কৰো কিমান হ'ব 5 * 5 46 5 9 45 19.2 প্লাস 4.8 হল এটো কিমান হ'ব 10 14 24 সো 24 তো সেলিং প্রাইস আমি পালো এতিয়া সেলিং প্রাইস পালো আমি 24 প্রফিট পার্সেন্টেজ আমাক ওলাব লাগিব আৰু কস্ট প্রাইস আমি কিমান জানো 24 মানে এতিয়া চাব এতিয়া আহিলে তো আমাক কস্ট প্রফিট পার্সেন্টেজ ওলাব লাগিব প্রফিট পার্সেন্টেজ আপোনাৰ হ'ব জানো সেলিং প্রাইস আৰু কস্ট প্রাইস একে হৈ আছে এতিয়া কস্ট সেলিং প্রাইসটো কথা দিয়া আছে কিন্তু কস্ট প্রাইসটো কথা দিয়া নাই কাৰণ আমি কস্ট প্রাইস এটোৱে ল'ব লাগিব তো সেলিং প্রাইস আৰু যেতিয়া সেলিং প্রাইস when selling price equal to cost price যদি হয় যেতিয়া selling price আৰু cost price equal হয় তেতিয়া there will be no loss or no profit লসও নহব তেতিয়া আৰু প্ৰফিটও নহব তো উন্নত হ'ব যেতিয়া selling price profit হ'বলৈ কি হ'বলৈ profit হ'বলৈ selling price বেছি হ'ব লাগিব cost priceতকে আৰু লস হ'বলৈ cost price বেছি হ'ব লাগিব selling priceতকে যদি selling price আৰু cost price একে হয় তেতিয়া তাত প্ৰফিটও নহয় আৰু লসও নহয় এটো কথা মনত থব ঠিক আছে সো কোৱেশ্চনটো লেন্ডি দেখিছে কিন্তু মই জাস্ট এতিয়া চাওক ইয়াত মই আপোনালোকক যদি আপুনি প্ৰেক্টিস ভালকে কৰিলে হয় ভালকে যদি আপুনি ভালকে প্ৰেক্টিস কৰি দিতে আপুনি কি হয় এখিনি স্টেপখিনি স্কিপ কৰিব পাৰিব বহুত ঠিক আছে s = 4/5c তো ইয়াত আমি ডাইৰেক্ট c = 5/4s পাই যাম সো এই এনেকুৱা স্টেপবিলাক লিখিব নালাগে আপোনাৰ চাওক লস পার্সেন্টেজ 20% দি আছে সো ডাইৰেক্ট সেলিং প্রাইস = এই ফৰ্মুলাটো নিলিখি আপোনাৰ এইখিনি পাই যাব পাৰে সো এই কাৰণে যদি প্ৰেক্টিস আপোনাৰ স্পিড আছে তেতিয়া আপুনি এইখিনি স্কিপ কৰিব বহুত মই বুজাবলৈ কাৰণে লেন্ডি হৈছে কোৱেশ্চনটো ঠিক আছে কোৱেশ্চনটো বুজাবৰ কাৰণে লেন্ডি হৈছে সো আমাৰ কি হ'ব এতিয়া দেয়াৰ উইল বি নো লস অৰ নো প্ৰফিট
নো প্ৰফিট নো লছ হ'ব বুজি পালে কুৱেশ্যনটো চাওক এবাৰ যদি বুজি পোৱা নাই মোক কমেণ্টত লিখি দিব মই আকৌ ৰিপিট কৰাই দিম ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে হোৱাট ইজ দ্য লিষ্ট নাম্বাৰ অফ 5 ডিজিট ইজ একজেক্টলি ডিভিজিবল বাই 41 চ' লিষ্ট নাম্বাৰ অফ 5 ডিজিট কিমান হ'ব লাগিব যোনটো একজেক্টলি ডিভিজিবল বাই 41 দি যোনটো একজেক্ট ডিভিজিবল হয় ডিভাইড কৰিব পাৰিম চ' ফাৰ্ষ্ট আমি লিষ্ট নাম্বাৰ অফ 5 ডিজিট কোনটো হ'ব লিষ্ট নাম্বাৰ অফ 5 ডিজিট কোনটো হ'ব যোনটো 5টা থাকিব লাগিব 1 2 3 4 5 5টা ডিজিট থকা লিষ্ট নাম্বাৰ এইটো হ'ব আৰু গ্ৰেটেষ্ট নাম্বাৰ কোনটো হ'ব গ্ৰেটেষ্ট 99999 চ' এইটো হ'ব গ্ৰেটেষ্ট নাম্বাৰ চ' আমাক সুধিছে যে ইয়াৰ লিষ্ট নাম্বাৰ কোনটো হ'ব যোনটো 41 দি ডাইৰেক্ট ডিভাইড হ'ব চ' ফাৰ্ষ্ট কি কৰিলোঁ আমি 1000 এইটোক 10,000ক 41 দি আমি ডিভাইড কৰি চাম যদি ডিভাইড হয় তেতিয়া এইটোৱে লিষ্ট নাম্বাৰ হৈ যাব চ' 41 2 যা হ'ব 82 8 হ'ল 18 180 হ'ল 41 4 টাইমছ হ'ব 4 16 6 হ'ল 16 চ' 160 হ'ল এতিয়া আকৌ 3 টাইমছ যদি আমি চাওঁ 12 হ'ব 7 37 হ'ল চ' 41 দি 10,000ক ডিভাইড নাযায় চ' সেইকাৰণে এইটো লিষ্ট নাম্বাৰ হ'ব নোৱাৰে চ' এতিয়া যদি আমি 10,000ৰ পৰা 37 মাইনাছ কৰি দিওঁ কিমান পাম 3 6 9963 পালোঁ ঠিক আছে মই আপোনাক এটা বুজাই দিছোঁ চাওক 12ক যদি আমি 5 দি ডিভাইড কৰোঁ 5 2 যা 10 হ'ব 2 এটা থাকিলে চ' এতিয়া চাওক আমি যদি 12ৰ পৰা 2টো মাইনাছ কৰিলোঁ কিমান হ'ব 10 এই 10টো 5 দি ডিভাইড যাব নাযাব চ' তেনেকৈ ধৰি লওক মই 23 লৈছোঁ ইয়াক ধৰি লওক মই দিছোঁ 100 23 যদি মই 100ক ডিভাইড কৰোঁ কিমান হ'ব এইটো 4 3 যা 12 4 2 যা 8 9 92 হ'ল 8 চ' মই যদি 100ৰ পৰা 8টো মাইনাছ কৰি দিওঁ 92 চ' এইটো পূৰা ডিভিজিবল হৈ আছে 23 × 492 গম পাইছেনে চ' তেনেকৈ মই যদি 10,000ৰ পৰা 37টো মাইনাছ কৰি দিওঁ তেতিয়া এই 9963টোক 4 দি ডাইৰেক্ট ডিভাইড হৈ আছে হয় নাই কিন্তু এইটো 4 ডিজিট নাম্বাৰ হৈ গ'লগৈ আমাক কি লাগে 5 ডিজিট নাম্বাৰ চ' ইয়াৰ নেক্সট নাম্বাৰটো কি হ'ব বুজি পাইছেনে ইয়াৰ নেক্সট নাম্বাৰটো কি হ'ব আমি জাষ্ট 41 প্লাছ এটা কৰি দিলে হ'ল কাৰণ 41 দি ডিভাইড কৰি আছোঁ আমি জাষ্ট 41 এটা প্লাছ কৰি দিম এতিয়া চাওক এইটো প্লাছ কেলৈ কৰিলোঁ মই আপোনাক বুজাই দিওঁ যদি মই 100ক 23 দি ডিভাইড কৰোঁ 4 টাইমছ হ'ব 92 8 থাকিলে চ' 100 - 8 92 হ'ল চ' 92 এতিয়া ইয়াৰ নেক্সট নাম্বাৰটো কিমান হ'ব যোনটো 23 দি ডিভাইড হ'ব চ' জাষ্ট 23 প্লাছ এটা কৰিলে হ'ল 515 ইয়াৰ আকৌ নেক্সট নাম্বাৰটো কি হ'ব আকৌ 23 দি ডিভাইড কৰি দিয়ক প্লাছ কৰি দিয়ক 138 আৰু ইয়াৰ নেক্সট নাম্বাৰটো কি হ'ব 23 প্লাছ কৰি দিয়ক বুজি পালে তেনেকৈ এইটো হ'ল এইটো নাম্বাৰ 4 ডিজিট কিন্তু ইয়াৰ নেক্সট নাম্বাৰটো কিমান আহিব যদি মই প্লাছ কৰোঁ 3 + 1 4 6 + 4 10 1 কেৰি 9 10 1 কেৰি এইটো হ'ল চ' এইটো চাওক এইটোতকৈ একদম ওচৰত আছে আৰু এইটো ইয়াৰ পিছত এইটোৱে আহিব যোনটো 41 দি ডিভাইড যায় আৰু 5 ডিজিট নাম্বাৰ হয় 1 2 3 4 5 চ' এনচাৰটো কিমান হ'ব এইটো বুজি পালে ফাৰ্ষ্ট আমি কি কৰিলোঁ 41 দি ডিভাইড কৰি চালোঁ য'ত ডিভাইড নাযায় যদি ডিভাইড যোৱা হয় তেতিয়া এইটোৱে হ'ল লিষ্ট নাম্বাৰ কিন্তু ডিভাইড নোযোৱাৰ কাৰণে আমি কি কৰিলোঁ আমি ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলোঁ মাইনাছ কৰিলে এইটো পালোঁ এইটো 41 দি ডাইৰেক্ট ডিভাইড হৈ গৈ আছে কিন্তু এইটো 4 ডিজিট হ'ব চ' নেক্সট নাম্বাৰটো কোনটো হ'ব নেক্সট নাম্বাৰ যদি আমি চাওঁ 41 প্লাছ কৰিলোঁ চ' এইটো পালোঁ এতিয়া চাওক যদি মই ইয়াত 41 প্লাছ কৰি পেলাই আকৌ এটা 4 ডিজিট নাম্বাৰ এটা পালোঁ হয় তো আকৌ মই প্লাছ কৰিলোঁ হয় গম পাইছেনে চ' ইয়াৰ নিয়াৰেষ্ট নাম্বাৰ এইটোৱে হ'ব ইয়াৰ আগততো এইটোৱে 4 ডিজিট থাকিব 5 ডিজিট নাম্বাৰ কিমান হ'ব আমাৰ 1004 10004 বুজিলে নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে এ মেন ৱাৰ্কছ উইথ 3/4 ইজ ইউজুৱেল স্পীড ৰিচেছ অফিচ 20 মিনিট লেট হিজ ইউজুৱেল টাইম ইজ চ' এটা মানুহে যোনটো ইউজুৱেল স্পীডটো তাৰ যোনটো এ মেন ৱাকিং উইথ 3/4 অফিচ ইউজুৱেল স্পীডতকৈ সি 3/4 বেছিকৈ গৈ আছে অফিচ লেট হ'ব 3/4 মানে ইউজুৱেল স্পীডৰ 3/4 পাৰ্টটো চ' 20 মিনিট লেটকৈ অফিচ পালে তো এটা ইউজুৱেল টাইম কিমান হ'ব চ' আমি লৈ লওঁ আমিতো স্পীড ডিষ্টেঞ্চ টাইম একো দিয়া নাই আমাক চ' আমি লৈ লওঁ ইউজুৱেল স্পীড ক'লোঁ এক্স লওঁ ইউজুৱেল ডিষ্টেঞ্চ ইকুৱেল টু ধৰি লওক আমি এছ লৈ লওঁ ইউজুৱেল ডিষ্টেঞ্চ ডি লৈ লওঁ আৰু ইউজুৱেল টাইম
টি লৈ লওঁ ঠিক আছে। তো ইয়াৰ ফৰ্মুলাটো কি আছিলে যদি আমি এই কুৱেশ্যনটো নোচোৱাকৈ ইউজুৱেল স্পীডটো এছ ল'লোঁ, ইউজুৱেল ডিষ্টেঞ্চটো ডি ল'লোঁ, ইউজুৱেল টাইমটো টি ল'লোঁ। আমি এই কুৱেশ্যনটোত একো নকৰাকৈ আমি ফাৰ্ষ্ট কি হ'ব স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম আছিলে নে ফৰ্মুলাটো, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম হয় নাই। তো ইউজুৱেল স্পীড হ'ব এছ, ডিষ্টেঞ্চ হ'ব ডি আৰু টি হ'ব টাইম। তো এইটো আমি কেনেকৈ লিখিব পাৰোঁ, ডি ইকুৱেল টু এছ টি লিখিব পাৰোঁ কাৰণ টাইমটো এইফালে গুচি গ'ল, এছ ইনটু টি হৈ গ'ল, ডিটো থাকি গ'ল। চ' এইটো 1 দি দিওঁ হ'ল। এতিয়া আমি কুৱেশ্যনটোলৈ আহোঁ, এ মেন ৱাকিং উইথ 3/4 অফ হিজ ইউজুৱেল স্পীড। তো স্পীডটো কিমান হ'ব 3/4 অফ হিজ ইউজুৱেল স্পীড আৰু অফিচ 20 মিনিট লেট। চ' টিটো কিমান হ'ব 20 মিনিট লেটকৈ পাইছে মানে ধৰি লওক আপুনি 5টাত পাব লাগে, আপুনি 5:10 পালে, 5টাত পাব লাগে, আপুনি 20 মিনিট লেট 5:20 পালে। তো টাইমটো প্লাছ হ'ব হয় নাই। চ' ইউজুৱেল টাইম কিমান আছিলে টি আছিলে আৰু তাৰ লগত 20 মিনিট সি লেট মানে 20 মিনিট সি বেছিকৈ খৰচ কৰিছে, তো বেছি হ'ব তাতকৈ ঠিক আছে। চ' এতিয়া আমি এইটো যদি ফৰ্মুলাত যাওঁ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, তো স্পীড কিমান হ'ব 3/4 এছ আৰু ডিষ্টেঞ্চ কিমান হ'ব, ডিষ্টেঞ্চটো ডিয়ে হ'ব আৰু টাইমটো টি প্লাছ 20 হ'ল। আমাক কি লাগে ইউজুৱেল টাইম লাগে, চ' আমাক টিটো লাগে হ'ল। এই ডি ইকুৱেল টু ডিটোত আমি কি লিখিব পাৰোঁ এছ টি লিখিব পাৰোঁ, টি প্লাছ 20 হ'ল। এতিয়া চাওক ক্ৰছ মাল্টিপ্লাই যদি আমি কৰোঁ, ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 3s টি প্লাছ 20 হ'ল আৰু ইফালে 4st হ'ব হয় নাই, ক্ৰছ মাল্টিপ্লাই কৰি দিছোঁ। চ' এতিয়া 3st প্লাছ যদি আমি সোমাই দিওঁ 60s হ'ল ইকুৱেল টু 4st হয় নাই। তো এতিয়া st ইফালে গৈ আছোঁ, ইফালে আমি লৈ ল'লোঁ 60s ইকুৱেল টু 4st মাইনাছ 3st কিমান হ'ব এইটো st হ'ল। তো 60s ইকুৱেল টু st মানে এছটো ইফালে মাল্টিপ্লাই হৈ আছে, ইফালে গ'লে ডিভাইড হ'ব, চ' এছ কেঞ্চেল হৈ যাব। চ' টি ইকুৱেল টু কিমান হ'ব 60 মিনিট বুজি পালে। আপুনি ইয়াতে ওলাই যাব চাওক, ইয়াতে যদি মই কৰি দিওঁ এছ যদি কেঞ্চেল কৰি দিওঁ আপুনি ইমানখিনি কৰিবই নালাগে। এছ যদি মই কেঞ্চেল কৰিলোঁ জাষ্ট চাওক এছ কেঞ্চেল কৰিলোঁ 3t প্লাছ 60 ওলালে ইকুৱেল টু 4t। চ' 40 মাইনাছ টি 3t টি ইকুৱেল টু 60 ওলাই গ'ল। চ' ইমানখিনি কৰিব নালাগে, মই জাষ্ট এইখিনি আপোনাক বুজাবলৈ কৈছোঁ ঠিক আছে। অংকটো ইমান লেণ্ডি নহয় কাৰণ বুজাওঁতে টাইম লাগে কাৰণে লেণ্ডি হৈ যায়, বুজি পালে কথাটো। চ' আমি ইউজুৱেল স্পীড সি গৈ আছে যেনেকৈ সি সদায় যায় তেনেকৈ গৈ আছে, আমি এছ ল'লোঁ, তেনেকৈ ইউজুৱেল ডিষ্টেঞ্চ ডি ল'লোঁ আৰু ইউজুৱেল টাইম টি ল'লোঁ। ইউজুৱেল স্পীড ইকুৱেল টু ইউজুৱেল ডিষ্টেঞ্চ ইকুৱেল টু ইউজুৱেল টাইম, যেনেকৈ আপোনাৰ গৈ আছে তেনেকৈ সদায় যেনেকৈ গৈছে তেনেকৈ ওলাওঁতে আমি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ডি ইকুৱেল টু st পালোঁ। এতিয়া আমাক কুৱেশ্যনটোলৈ আহোঁ, এতিয়া আমাক কৈছে যে যদি সি 3/4 অফ হিজ ইউজুৱেল স্পীড যায়, স্পীডটো কিমান হ'ব 3/4 অফ হিজ ইউজুৱেল স্পীড এছ আছিলে 3/4 অফ এছ আৰু টাইমটো 20 মিনিট লেট মানে ইউজুৱেল টাইমটো যিমান আছিলে তাতকৈ 20 মিনিট বেছি লাগিছে, লেট হ'ল মানে কি বেছি টাইম লাগিছে, চ' সেইকাৰণে বেছি হ'লে প্লাছ হ'ব। আৰু যদি 20 মিনিট আৰ্লি দিয়া হয় তেতিয়া কি হ'ব টি মাইনাছ 20 মানে 20 মিনিট সি আগতে পালে, 5টা আছিলে চ' সি 4:50 পালে ধৰি লওক, 10 মিনিট আগতে পাইছে কি হ'ব টি মাইনাছ 10 হৈ যাব। তেনেকৈ আৰ্লি হ'লে প্লাছ মাইনাছ হ'ব, লেট হ'লে প্লাছ হ'ব। চ' টি প্লাছ 20 ডি বাই টি প্লাছ 20 হ'ল। চ' 3s/4 ইকুৱেল টু ডি ইকুৱেল টু st বহাই লৈ st বাই টি প্লাছ 20। চ' ক্ৰছ মাল্টিপ্লাই কৰিলোঁ টি ইকুৱেল টু 60 মিনিট পাই গ'লোঁ। চ' আমাৰ এনচাৰটো কিমান হ'ব, ইউজুৱেল টাইমটো কিমান হ'ব, আমি ইউজুৱেল টাইম টি লৈছিলোঁ, তো ইউজুৱেল টাইমটো টি ইকুৱেল টু 60 মিনিট বুজি পালে। নেক্সট কুৱেশ্যনটো চাওক কি দিয়া আছে, ইফ চাম অফ টু নাম্বাৰ্ছ এক্স এণ্ড ৱাই ইজ ইকুৱেল টু ডাবল অফ এক্স দেন দ্য ভেলু অফ ৱাই উইল বি। চ' আমাক কৈছে চাম মানে কি হয় প্লাছ, কাৰ মাজত প্লাছ হ'ব এক্স আৰু ৱাইৰ মাজত প্লাছ। চাম অফ টু নাম্বাৰ্ছ এক্স এণ্ড ৱাই, চাম মানে প্লাছ টু নাম্বাৰ্ছ এক্স আৰু ৱাই, ইজ মানে হ'ল ইকুৱেল টু ডাবল ইজ ইকুৱেল টু ডাবল অফ এক্স মানে ডাবল মানে 2 টাইমছ অফ এক্স বা এক্স প্লাছ এক্স ইকুৱেল টু 2x 2 টাইমছ অফ এক্স। তো ৱাই ইকুৱেল টু কি হ'ব প্লাছ এক্স আছিলে ইফালে গ'লে কি হ'ব মাইনাছ এক্স, ৱাই ইকুৱেল টু এক্স। দেন দ্য ভেলু অফ ৱাই কিমান হ'ব ইকুৱেল টু এক্স, ভেলু অফ ৱাই ইকুৱেল টু এক্স। এইটো ইজি আছিলে, খালি এই ষ্টেটমেণ্টটো আপুনি এনেকুৱা ইকুৱেশ্যনত লৈ যাব চেষ্টা কৰিব, যিমান লৈ যাব পাৰে তিমানেই আপোনাৰ ভাল হ'ব কাৰণ প্ৰায়খিনি এনেকুৱা ষ্টেটমেণ্টতে দিব ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে, থ্ৰী এক্স প্লাছ 3 ইকুৱেল প্লাছ 7 ইকুৱেল টু 250 দেন এক্স ইজ ইকুৱেল টু
কি হ'ল প্লাছ চাইনটো আমি ইফালে লৈ গ'লোঁ -7 হৈ গ'ল 3x + 3 = কিমান হ'ব এইটো 243 হয় এতিয়া যদি আমি 243 চাওঁ 243 যদি আমি এনেকৈ উলিয়াওঁ ফেক্টৰ উলিয়াওঁ 3 8 × 24 3 1 × 3 3 2 × 7 = 81 3 9 × 27 3 3 × 9 চ' 3 to the power 5 হ'ব হয়নে চ' 3x + 3 এইটো কি হ'ব 3 × 3 × 3 × 3 × 3 হ'ব চ' 5টা 3 আছে কাৰণে 3 to the power 5 হ'ল এতিয়া চাওক যেতিয়া আপোনাৰ বেছকেইটা একেই থাকিব তেতিয়া আপোনাৰ কি হয় জাষ্ট x + পাৱাৰকেইটা একেই হৈ যাব যদি বেছকেইটা একেই থাকে পাৱাৰকেইটা একেই হ'ব যদি পাৱাৰকেইটা একেই থাকে বেছকেইটা একেই হ'ব যদি ধৰি লওক আপোনাৰ x to the power 5 = 2 to the power 5 আছে তেতিয়া আমি কি কৰোঁ পাৱাৰকেইটা একেই আছে চ' সেইকাৰণে আমি 2 হৈ যাব কিন্তু x to the power 5 = 2 to the power 5 + 6 যদি আছে আমি এইটো কৰিব নোৱাৰিম বা +6 to the power 5 থাকিলেও আমি কৰিব নোৱাৰিম এইটো অকল মাল্টিপ্লিকেশ্যন থাকিলেহে কৰিব পাৰিব যদি ইয়াত প্লাছৰ ঠাইত মাল্টিপ্লাই থকা হয় তেতিয়া আমি কি লিখিলোঁ যদি প্লাছৰ ঠাইত মাল্টিপ্লাই থকা হয় কি হ'ব x to the power 5 = 2 × 6 to the power 5 টোটেল এনেকৈ লিখিব পাৰিলোঁ হয় তো x = কিমান হ'ব 12 হৈ যাব বুজি পাইছে কিন্তু প্লাছ বা মাইনাছ থাকিলে আপুনি এনেকৈ এইটো ছল্ভ কৰিব নোৱাৰে ইয়াত একো নাই চাওক বেছকেইটা আছে চ' বেছৰ ওপৰত পাৱাৰ আছে আৰু লগত একো নাই যদি ইয়াত -6 এটা থকা হয় বা মাইনাছ কিবা এটা থকা হয় বা প্লাছ কিবা এটা থকা হয় আমি এইটো কৰিব নোৱাৰিলোঁ হয় গম পাইছে সেইকাৰণে ফাৰ্ষ্ট চাই ল'ব যে বেছকেইটা অকল আছে যদি বেছকেইটা অকল আছে তেতিয়া x পাৱাৰকেইটা ইকুৱেল হৈ যাব চ' x = কিমান হ'ব 5 - 3 = 2 সদায় মনত থ'ব যে বেছকেইটা ইকুৱেল হ'লে পাৱাৰকেইটা ইকুৱেল হৈ যাব আৰু পাৱাৰকেইটা যদি ইকুৱেল হয় বেছকেইটাও ইকুৱেল হৈ যাব ঠিক আছে আমি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ আজি HCF of x² - y² and x³ - y³ is চাওক ইয়াৰ HCF উলিয়াব দিছে ফাৰ্ষ্ট এইটো কুৱেশ্যন কৰাৰ আগত HCF মানে কি আমি জানিম HCF হ'ল হায়েষ্ট কমন ফেক্টৰ হায়েষ্ট কমন ফেক্টৰ ধৰি লওক আপোনাৰ কিবা নাম্বাৰ দুটা মই লৈ লওঁ 16 আৰু 24 এনেকুৱা HCF মানে এই দুটাৰ মাজত এনেকুৱা কি কমন আছে ধৰি লওক 16 = কি ল'ম 2 × 8 হ'ল হয়নে এইটো হ'ল তো 24 = কিমান হ'ব 2 × 3 হ'ল এতিয়া চাওক এই দুটাৰ মাজত কি কমন আছে এইটো এটা কমন আছে এইটো এটা কমন আছে আৰু এইটো এটা কমন আছে হয় নাই মানে কি হ'ব 2 2 2 8 চ' 8টো এই দুটাতে সোমাই আছে যেনেকৈ আপুনি 16 যদি আমি লিখোঁ 16 8 × 2 লিখোঁ আৰু ইয়াত 8 × 3 লিখোঁ হয় নাই চ' 8টো কমন আছে কাৰণে আমি 8টো উলিয়াই দিছোঁ তেনেকৈ ইয়াতো চাওক HCF of x² - y² কি আছিলে x + y x - y আছিলে হ'ল এতিয়া যদি আমি এইটো ছল্ভ কৰোঁ x³ - y³ কিমান আছিলে এইটো a - b হোল কিউব -3ab a - b আছিলে হয় নাই এইটো ফৰ্মুলা আছিলে আৰু এটা শ্বৰ্টকাট ফৰ্মুলা এটা আছিলে x মানে যদি আমি লৈ লওঁ x² যদি মই ইয়াত x - yটো কমন লৈ লওঁ ইয়াত কি থাকিব x - y থাকিলে হোল স্কুৱেৰ থাকিলে ইয়াৰ পৰা x - y এটা লৈ গ'লে 3 পৰা এটা লৈ গ'লে 2 থাকিলে -3xy হ'ল এইটো কি হ'ব x - y আৰু এইটো কিমান হ'ব a - b হোল স্কুৱেৰ যদি আমি কৰোঁ a² - 2xy + y² - 3xy এইটো প্লাছ হ'ব চৰি দেই a³ - b³ ক'লে a - b হোল কিউব + 3ab a - b প্লাছ হ'ব এইটো ঠিক আছে চ' এইটো কিমান হ'ব x - y x² + xy + y² এইটো হ'ল ফৰ্মুলা হয় নাই এইটো আছে এতিয়া x³ - y³ এইটো ফৰ্মুলা এটা আছে হয় নাই এইটো ফৰ্মুলা মনত থ'ব মই জাষ্ট চিম্প্লিফাই কৰি দেখাই দিছোঁ আপোনালোকক এইটো এটা ফৰ্মুলা আছে আৰু এইটো এটা আছে চ' ইয়াৰ মাজত এই দুটাৰ মাজত কমন কি চাওক এইটো এটা টাৰ্ম হয় এইটো এটা টাৰ্ম ল'ব লাগিব আৰু এইটো মাল্টিপ্লাই হৈছে এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম ল'ব লাগিব আৰু এই গোটেইটো মাল্টিপ্লাই হৈছে এইটো এটা টাৰ্ম ল'ব লাগিব বুজি পাইছেনে এইটো এটা এক্সট্ৰা এইটো এটা এক্সট্ৰা আৰু এই দুটা এটা এক্সট্ৰা বুজি পাইছে চ' ইয়াত কমন কি আছে x - yটো কমন আছে বাকীটো একো কমন নাই তো HCF কিমান হ'ব x - y যোনটো কমন আছে সেইটোৱে হ'ব সেইটোৱে হ'ব HCF বুজিলে ইয়াত যেনেকৈ চাওক 16ত 8টো কমন আছে চ' সেইকাৰণে আমি 8টো ল'লোঁ তেনেকৈ যদি বেলেগ চাওঁ যোনটো কমনটো সেইটোৱে হ'ব HCF ঠিক আছে
চ' আজি ইয়াতে এৰিছোঁ চ' নেক্সট ক্লাছত আৰু মই অলপ তেনেকৈ এক্সপেক্টেড কুৱেশ্যনছবিলাক কৰাই দিম এইবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ঠিক আছে এইবোৰ প্ৰেক্টিছ কৰি থাকক কুৱেশ্যনছ আহিলে এনেকৈ আহিব আৰু ইয়াতকৈ বেলেগ নাহে চ' সেইকাৰণে মোক যিমান পাৰোঁ মই আপোনালোকক প্ৰেক্টিছ কৰাই আছোঁ মোৰ চেনেলো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট